শুকুৰবাৰে বৰপেটা ৰোড আয়কৰ কাৰ্যালয়ৰ উদ্যোগত ৰক্তদান শিবিৰ আয়োজন কৰে আয়কৰ কাৰ্যালয় প্ৰাংগণত। শিবিৰটো অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় বৰপেটাস্থিত ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ ভ্ৰাম্যমাণ ৰক্তদান শিবিৰে। উক্ত শিবিৰটো উদ্বোধন কৰে বৰপেটা ৰোডৰ GLC কলেজৰ অধ্যক্ষ পিয়ালী ঘোষে। পুৱা 10 বজাত মুকলি কৰা শিবিৰত আবেলিলৈকে বহু কেইগৰাকী পুৰুষ মহিলাই ৰক্তদান কৰে। উল্লেখ্য যে শুকুৰবাৰে সমগ্ৰ দেশজুৰি আয়কৰ কাৰ্যালয়ৰ সকলো অঞ্চলতে অনুষ্ঠিত হয় দেশজোৰা ৰক্তদান শিবিৰ। বৰপেটা ৰোডৰ আয়কৰ কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত হোৱা শিবিৰত ডক্টৰ প্ৰবাল দাস আৰু তেওঁৰ দলৰ নেতৃত্বত বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ কলেজ এণ্ড হস্পিটেলৰ সহযোগত অনুষ্ঠিত হোৱা শিবিৰটোত উপস্থিত থাকে আয়কৰ পৰিদৰ্শক ৰিংকু দাস, উত্তম সূত্ৰধৰ, আনোৱাৰ হুছেইন, ৰশ্মি কুমাৰী আদি। 21 ফেব্ৰুৱাৰীৰ দিনটোত আমাৰ ইনকাম টেক্স ডিপাৰ্টমেণ্টে গোটেই ভাৰতবৰ্ষজুৰি এটা ব্লাড ডোনেশ্যন কেম্পেইন ষ্টাৰ্ট কৰিছে। আজি সেই কেম্পেইনৰ উপস্বৰূপে আমি ইনকাম টেক্স অফিচ বৰপেটাতে এই ব্লাড ডোনেশ্যন কেম্পটো অনুষ্ঠিত কৰিছোঁ আৰু এই কেম্পটোত আমাক সহযোগ কৰিছে বৰপেটা মেডিকেল কলেজ এণ্ড হস্পিটালে। আৰু আমাৰ এই কেম্পটোৰ মূল উদ্দেশ্য হৈছে আপোনালোকে চবেই জানে যে ৰক্তদান এটা মহান দান আৰু আমি ইনকাম টেক্স ডিপাৰ্টমেণ্টটো বিভিন্ন অফিচিয়েল কাম কাজৰ মাজতে যাতে আমি সমাজত কিবা এটা অৰিহণা বা বৰঙণি যোগাব পাৰোঁ সেই হিচাপে আমি এই প্ৰগ্ৰামটো অনুষ্ঠিত হৈছে বা আমাৰ তেনেধৰণৰ ডিৰেকশ্যন আছে আমাৰ ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। আৰু আমি আশা কৰিছোঁ আমি এই কাৰ্যসূচীটো ৰূপায়ণ কৰাত সফল হ'ম বা সকলোৰে পৰা সহায় সহযোগিতা লাভ কৰিব পাৰিম। কিমান মানত ব্লাড হয়, আমি গোটেই আমাৰ টাৰ্গেটটো এনেকুৱা হয়, আমাৰ গোটেই ইনকাম টেক্স ডিপাৰ্টমেণ্টে ভাৰতবৰ্ষজুৰি প্ৰায় 25,000 ব্লাড ইউনিট সংগ্ৰহ কৰাৰ কথা ইনকাম টেক্সৰ পৰা 25,000 ব্লাড ইউনিট কৰিব। আৰু আমাৰ ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ নৰ্থ ইষ্ট ৰিজনৰ পৰা প্ৰায় 1500 ইউনিট ব্লাড ডনেশ্যনৰ এটা টাৰ্গেট লোৱা হৈছে। আৰু আমিও এই পৰিকল্পনাটোত বা এই কাৰ্যসূচীত যাতে সহযোগ কৰিব পাৰোঁ বা আমাৰ ফালৰ পৰা যিমানখিনি আমি দিব পাৰোঁ আমি চেষ্টা কৰিছোঁ। আমি আশা কৰিছোঁ 30-40 ইউনিট আমিও হয়তো ব্লাড যোগান কৰিম। কোন উপস্থিত আছে আজি আমাৰ এই ব্লাড ডনেশ্যন কেম্পটো শুভ উদ্বোধন কৰিছে আমাৰ GLC কলেজৰ অধ্যক্ষ মহোদয় পিয়ালী ঘোষ মহোদয়ে, তেখেতে আছে। আৰু আমাক আজি ব্লাড বেংক টিমটো লিড কৰিছে ডক্টৰ প্ৰবাল দাসে, বৰপেটা মেডিকেল অফিচাৰ, বৰপেটা মেডিকেল কলেজ এণ্ড হস্পিটেল। অসম আদিত্য, বৰপেটা। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।